নমস্কাৰ, মই সয়নিকা নতুন এটা ভিডিঅ' লৈ আজি আকৌ আপোনালোকৰ ওচৰত উপস্থিত হৈছো। আজি একদম খুব ধুনীয়া এটা জেগা আপোনালোকক দেখাম দেই। এয়া চাওকচোন, এই ৰিজৰ্টখন দেখিছেনে? ইমান ধুনীয়া নহয় মানে, আৰু ভিতৰত আৰু ধুনীয়া ধুনীয়া ভিউ আছে। কিন্তু এতিয়া ৰাতি যিহেতুকে হৈছে, সেয়ে আমি যোনখন ৰেষ্টুৰেণ্টত মানে খাম, সেই ৰেষ্টুৰেণ্টৰ ফ্ৰণ্টখিনিয়ে আপোনালোকক দেখাইছো। কাৰণ আমি ৰিজৰ্টখন আহি পোৱাত বহু ৰাতি হৈছে, প্ৰায় 10টামান বাজিছে। চন্দ্ৰপুৰ গৈছিলোঁ চনকা, তাৰ পৰা আহি ইয়াত সোমাইছোহি। আৰু এয়া চাওকচোন, ৰিজৰ্টখনৰ বাহিৰৰ পৰিৱেশটো ইমান ধুনীয়া। আহক ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। আপোনালোকে মেইন দৰজাখন খুলিয়ে ছাইডত এনেদৰে এইটো গামলাত দেখিছেনে? এনেদৰে এয়া পদুম ফুল সজাই থোৱা পাব। তাৰ পাছতে এইবিলাক আৰ্টিফিচিয়েল কিন্তু দেই, গোটেইখিনি ৰিয়েল নহয়। এইজোপা বগেনভেলিয়া জোপাও আৰ্টিফিচিয়েলে হয়, ইমান ধুনীয়া। তাৰ পিছতে এই কাৰকেইখন দেখিতো না, আৰু আমাৰ এই এপাক উঠো বুলি ক'লে তাইতো নেমানে। আৰু এয়া ধুনীয়াকৈ উঠি ফটো পষ্ট দিছে। তেতিয়ালৈকে দেউতাই আহি ৰেষ্টুৰেণ্টখনত সোমাইছেহি। তাৰপিছত আমাক লৈ আহিলে। এয়া দেখিছেনে ইমান ধুনীয়া পৰিৱেশটো। মোৰ ছোৱালী জিঅ'ৰ বাৰ্থডে এবাৰ ভাবিলোঁ বাৰ্থডেটো অকণমান আন বাৰতকৈ বেলেগ ধৰণেৰে পালন কৰোঁ। আৰু বাৰ্থডে আগদিনাখন আমি এনেদৰে ওলাই আহিলোঁ অলপমান ফুৰিবলৈ বুলি। আৰু ফুৰি চাগে দিনটো ঘূৰি কৰি এনেদৰে এতিয়া ৰাতিৰ সাঁজটো ইয়াতে খাই যাম বুলি ভাবিলোঁ। আৰু এনেকৈ সোমাইছোঁ, কাৰণ প্ৰতিবাৰে ঘৰতে পতা যায়। সেয়ে দেউতাকে ক'লে কিমাননো আৰু তেনেকৈ পাতি থাকিম, নালাগে এবাৰ বেলেগকৈ পাতোঁ, তোমালোককো অকণমান সময় দিব লাগে, তোমালোকো অলপমান ভালকৈ মই ঘূৰাব ফুৰাব বিচাৰোঁ। সেয়ে ব'লা এনেদৰে ওলাই যাওঁ। সেই ওলাই আনিলে। আৰু এয়া চাওকচোন, ইমান ধুনীয়া নহয় মানে ৰেষ্টুৰেণ্টখন, বিৰাট মৰম লগা পৰিৱেশটো একদম, মানে আহিলে যাব মন নোযোৱা। আৰু ইয়াৰ ফুলৰ ষ্টেণ্ডকেইডাল যে ইমান ধুনীয়াকৈ লাগিছে নহয়, আৰু প্ৰতিখন ৱালতে কি ধুনীয়াকৈ একদম চিৰিৰ লগে লগে ফুলবিলাকেৰে সজাই থৈছে। আৰু সেয়া মই সোমাই আহিছোঁ, তেওঁলোক আহি একদম মানে অৰ্ডাৰ কৰিলেহিয়ে। মই ভিডিঅ' কৰি থাকোঁ মানে। এয়া তাইৰ বাৰ্থডে যিহেতুকে তাই যি পচন্দ কৰে আজি তাইক তেনেকৈয়ে খুৱাম বুলি ভাবিলোঁ। আৰু তাইনো কি খাব আপোনালোকেও চাওকচোন, কি অৰ্ডাৰ কৰে, কি খায়, একদম মানে কুটকুটাই ঘূৰি ফুৰিছে, ইটো চাইছে সিটো চাইছে। আৰু মই বাহিৰলৈ ওলাই আহিলোঁ। ওলাই আহি এয়া ৱালবিলাকত ইমান ধুনীয়াকৈ মানে স্প্ৰেবিলাক লগাই থৈছে। মই ভাবিছোঁ এপাক আপোনালোককো দেখাওঁ, ডেক'ৰেশ্যনবিলাক ইমান ধুনীয়া, মানে একদম ৰেষ্টুৰেণ্টখন আহিয়ে মনটো ভাল লাগি গৈছে। আৰু মই এনেকৈ ভিডিঅ' কৰি থাকোঁতে আহি পালেহি প্ৰথম অৰ্ডাৰ কৰা খানাখিনি। ইয়াত দেখিছে নহয়, তাই আৰু কি অৰ্ডাৰ কৰিব জানিছেই, ফ্ৰেঞ্চ ফ্ৰাই। তাৰ পাছতে চিকেন পকৰা অৰ্ডাৰ দিলে। প্ৰথমতে এয়া মাজা এটাই সৈতে তাইক এয়া খুৱাই ল'লোঁ। তাৰপিছত তাই ডিনাৰত বোলে খাব নান, আৰু এয়া নান অৰ্ডাৰ কৰিলে, আৰু পনীৰ খাব, বাটাৰ পনীৰ অৰ্ডাৰ কৰিছে। সেয়া খাব। আৰু তাহাঁতি যি খায় আৰু মইতো তাকেই খাব লাগিব। দেউতাকে অৰ্ডাৰ কৰিলে মটন আৰু প্লেন ৰাইচ। মই আৰু কি কৰিম আৰু, মোৰ মন থাকিলেও চুপে চাপে থাকিব লাগিব, কাৰণ সিহঁতি ইমানবিলাক দিয়ে। সিহঁত দুটা অৰ্ডাৰ কৰে, সিহঁত দুটা পচন্দে ময়ো পচন্দ কৰি খাই দিওঁ। আৰু এয়া এনেকৈ খাই বৈ হ'ল। ধুনীয়াকৈ বাইক চলাইছোঁ, সেইখন গাড়ীও চলাইছিলোঁ। এতিয়া আমি বাহিৰলৈ ওলাই আহিলোঁ, খাই বৈ হ'ল। এতিয়া যোৱাৰ সময়তো আপোনালোকক বাহিৰখন এবাৰ আকৌ দেখালোঁ। ভিডিঅ'টো কেনেকুৱা লাগিল জনাব দেই। ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।